ওয়েলকাম গাইজ আজি আপোনালোকক মই ডিব্ৰুগড় ইউনিভাৰ্চিটিত অনলাইন পাছ চাৰ্টিফিকেট কেনেকৈ এপ্লাই কৰে সেইটো আপোনালোকৰ কাৰণে এটা ইনফৰমেশ্যনেল ভিডিঅ' মই লৈ আহিছোঁ ষ্টেপ বাই ষ্টেপ কৈ যাম আপোনালোকে চাই গৈ থাকিব প্ৰথমতে আপোনালোকে যাব dibru.ac.in এইটো ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ অফিচিয়েল ৱেবছাইট হয় তাত আপোনালোকে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ৱেবছাইটত গৈ একেবাৰে তলৰ আপোনাৰ ৰাইট সাইডে দেখিব এপ্লাই ফৰ সাৰ্টিফিকেট তাত আপোনালোকে দেখিব বিফৰ ষ্টাৰ্টিং দ্য এপ্লিকেশ্যন প্ৰচেছ প্লিজ এনচিয়ৰ ডেট ইউ হেভ দ্য ফলোয়িংছ চাই ল'ব আপোনালোকে এইখিনি বস্তু আপোনাক লাগিব মোবাইল নম্বৰ লাগিব ইমেইল আইডি লাগিব আৰু অনলাইন পে'মেণ্টৰ কাৰণে এইখিনি বস্তু লাগিব তাত আপোনালোকে প্ৰথমতে আপোনালোকে লগইন যিহেতু নাই সেইকাৰণে নতুনকৈ ৰেজিষ্টাৰ কৰিব লাগিব ৰেজিষ্টাৰত আপোনাৰ নিজৰ নামটো লিখিব মই ফৰ এক্সাম্পল এনে নাম এটা আপোনাক দেখাবৰ কাৰণে এটা কৈ গৈছোঁ ৰীমা দাস এটা ইমেইল আইডি লাগিব তাতে আপোনাৰ মোবাইল নম্বৰটো লাগিব মোবাইল নম্বৰ মই জাষ্ট এটা এক্সাম্পলৰ কাৰণে আপোনালোকক দেখাই আছোঁ তাৰপিছত আপোনাৰ জেণ্ডাৰটো সিলেক্ট কৰিব জেণ্ডাৰটো আপোনাৰ মই ফিমেল দিছোঁ মেল হ'লে মেল দিব এই পাছৱৰ্ড এটা ক্ৰিয়েট কৰিব লাগে পাছৱৰ্ডটো মোৰ অনুযায়ী মই এটা আপোনাৰ ক্ৰিয়েট কৰি লৈছোঁ এণ্টাৰ ইউৰ পাছৱৰ্ড এতিয়া মই ৰেজিষ্টাৰ কৰি দিম এতিয়া যেহেতু আমি মোবাইলৰ নাম্বাৰ আৰু আপোনাৰ ইমেইল আইডি দুটাই মই লগইন হৈ কৰিছিলোঁ সেইকাৰণে মোবাইল OTP এটা আহিছে মোৰ মোবাইল OTPটো মই ক্লিক কৰিম মোৰ আহিছে মোবাইল আপোনাৰ OTPটো মই টাইপ কৰিম মোবাইল নম্বৰটো কৰিলোঁ মই ইমেইল আইডিটো কৰিম এইখিনি বস্তু শুদ্ধকৈ কৰিব লাগিব আপুনি আৰু ভেলিড আপুনি ভেলিড মানে মোবাইল নম্বৰ আৰু জিমেইলটো দিওঁতে ভালকৈ দিব ইমেইল আইডিটো তেতিয়া আপোনাৰ OTPটো যাব এটা মই ভেৰিফাই কৰি দিম মোৰ ভেৰিফাই হৈ গ'ল মোবাইল নম্বৰ আৰু ইমেইল আইডি তাৰপিছত আপোনাৰ এতিয়া আমি যাম ভিউ এতিয়া মোৰ একাউণ্টটো ৰেজিষ্টাৰ হৈ গ'ল এতিয়া মই যিহেতু আপোনালোকে এইকেইটাৰ কাৰণেও কৰিব পাৰে অৰিজিনেল চাৰ্টিফিকেট মাইগ্ৰেশ্যন চাৰ্টিফিকেট মই যিহেতু এতিয়া অৰিজিনেল চাৰ্টিফিকেটৰ কাৰণে এপ্লাই কৰিবলৈ লৈছোঁ সেইকাৰণে মই ইয়াত এপ্লাইত ক্লিক কৰিম ইয়াত আপোনাৰ ডিটেইলছখিনি দিয়া আছে ডিটেইলছখিনিত আপুনি ভালকৈ চাব যে চাৰ্টিফিকেটৰ ফিজটো দিয়া আছে তাৰপিছত চাৰ্টিফিকেট এণ্ড কনভকেশ্যন যদি আহি থাকে তেতিয়া কনভকেশ্যনৰ ফিজটো আপোনাৰ তেনেকৈ লোৱা হয় 1500 টকা তাৰপিছত আপোনাৰ কেনেবাকৈ যদি আপোনাৰ পাছ কৰা ডেটৰ অনুযায়ী যদি আপোনাৰ 2 years হয় তাৰ পাছত আপোনাৰ ফিজটো অলপ বাঢ়ি যায় তেনেকৈ ইয়েৰ ৱাইজত আপোনাৰ ফিজখিনি দিয়া আছে এইখিনি পঢ়ি ল'ব আপোনালোকে মই প্ৰচেছখিনি ষ্টেপ বাই ষ্টেপ দেখাই গৈ আছোঁ তাৰপিছত আমাৰ ফাৰ্ষ্ট ষ্টেপত আহিলে আপুনি ডিগ্ৰী এপ্লাইড ফৰ আপুনি যি ডিগ্ৰীৰ বাবে আপোনালোকে এপ্লাই কৰিছে মই এতিয়া যিহেতু বি.ফাৰ্ম প্ৰেক্টিছৰ কাৰণে দেখাব বিচাৰিছোঁ বিশেষকৈ সেইকাৰণে মই আপোনাৰ বি.ফাৰ্ম প্ৰেক্টিছৰ কোৰ্চটো চিলেক্ট কৰিম এইটো দেখিলে বি.ফাৰ্ম প্ৰেক্টিছ ডিব্ৰুগড় ইউনিভাৰ্চিটি এটা নতুন কোৰ্চ হয় সেইবাবে মই এইটো দেখাব বিচাৰিছোঁ কোৰ্চটো কেনেকৈ এপ্লাই কৰিব লাগে ইয়াত আপোনাক বিচাৰিছে ফাইনেল ছেমিষ্টাৰ বা ইয়াৰৰ আপোনাৰ যোনটো মানে এক্সাম যিটো লাষ্ট ইয়াৰৰ যোনটো এক্সাম হেল্ড কৰিছিলে সেইটো তাৰ ইয়েৰটো খোজে ডেটটো খোজে সেইটো আপোনালোকে হেৰিত পাব আপোনাৰ যোনটো লাষ্ট ইয়েৰৰ মাৰ্কশ্বিট থাকে তাৰ লাষ্ট ইয়েৰৰ মাৰ্কশ্বিটখনত আপোনাৰ ডেটটো দিয়া থাকে 2023 আছিলে 2023 আপোনাৰ জুলাই মাহত হেল্ড হৈছিলে আপোনাৰ ডেট অফ পাছিংটো আপোনাৰ মাৰ্কশ্বিট ফাইনেল ইয়েৰ মাৰ্কশ্বিটখনত থাকে এই ডেটকেইটা আপোনালোকে ভৰাই ল'ব শুদ্ধকৈ ভৰাব কাৰণ এইকেইটা ডেটে আপোনাৰ ফাইনেল পাছ চাৰ্টিফিকেটখনতো সেই ডেট অনুযায়ী আহিব
তাৰপিছত ৰেজিষ্ট্ৰেশ্যনৰ নাম্বাৰটো আপুনি ইয়াত টাইপ কৰিব। ইয়াত আপোনালোকৰ যোনটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ থাকে, ৰেজিষ্ট্ৰেশ্যনৰ কাৰ্ড থাকে আপোনাৰ, ৰেজিষ্ট্ৰেশ্যন কাৰ্ডত আপোনাৰ ৰেজিষ্ট্ৰেশ্যনৰ নাম্বাৰটো থাকিব। তাৰপিছত কেণ্ডিডেটৰ নামটো আকৌ আপুনি টাইপ কৰিব। তাৰপিছত আপোনাৰ অসমীয়াটো টাইপ কৰিবলৈ আহে, মানে অসমীয়াটো টাইপ কৰিব এইকাৰণে আহে কাৰণ আপোনাৰ যোনখন ফাইনেল পাছ চাৰ্টিফিকেট থাকে, তাৰ ফাইনেল পাছ চাৰ্টিফিকেটখন আপোনাৰ অসমীয়াটো লিখা থাকে। সেইকাৰণে নামটো দিওঁতে শুদ্ধকৈ চাব আপোনালোকে। তাৰপাছত আপোনালোকে দেউতাৰ নামটো লিখিব। মই এক্সাম্পলৰ কাৰণে জাষ্ট এটা দি আছোঁ। তাৰপিছত আপোনাৰ ডিপাৰ্টমেণ্টটো ইয়াত আছে আপোনাৰ কলেজ, ডিপাৰ্টমেণ্ট, ইনষ্টিটিউট ফ্ৰম হুৱেৰ কোৱালিফাইড। ইয়াত আপোনালোকে ডিপাৰ্টমেণ্টটো লিখিব লাগিব ফাৰ্মাচিউটিকেল চায়েন্স। ডিপাৰ্টমেণ্টটো চিলেক্ট কৰি তললৈ আনি থাকিব আপোনালোকে, এনেকৈ ৰোল কৰি থাকিব। আমাৰ যিহেতু B.Pharm প্ৰেক্টিছ কোৰ্চটো আপোনাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ফাৰ্মাচিউটিকেল চায়েন্সৰ আণ্ডাৰত হয়, সেইবাবে মই ডিপাৰ্টমেণ্টটো এইটো চিলেক্ট কৰিলোঁ। এইখিনি গোটেইখিনি পঢ়ি আই ডিক্লেয়াৰ ডেট ইনফৰমেশ্যন প্ৰভাইডেড ইন দিছ ফৰ্ম ইজ ট্ৰু এণ্ড কাৰেক্ট টু দি বেষ্ট অফ মাই নলেজ এণ্ড বিলিভ। ইয়াত আপোনালোকে ক্লিক অ'কে কৰি দিব। এবাৰ চাই ল'ব চব ঠিকে আছে নে নাই। মই চব ঠিকে আছে যিহেতু মই ইয়াত নেক্সট ক্লিক কৰি দিলোঁ। ইয়াত আপোনালোকে নিজৰ হোম এড্ৰেছটো আপোনালোকে ভৰাব লাগিব। তাৰপিছত আপোনাৰ মোড আপোনাৰ যিহেতু ৰেগুলাৰ কোৰ্চ হয় আমাৰ B.Pharm প্ৰেক্টিছ, আমি ৰেগুলাৰ ক্লিক কৰিলোঁ। তাৰপিছত আপোনাৰ ৰোল নাম্বাৰটো আপোনালোকে টাইপ কৰিব। মই এক্সাম্পলৰ কাৰণে আপোনাৰ ৰোল নাম্বাৰটো টাইপ কৰি দিছোঁ। তাৰপিছত আপোনাৰ যি ক্লাছ, ডিভিজন, গ্ৰেড যিটো পাইছিলে মই ইয়াত ফাৰ্ষ্ট ক্লাছ দি দিছোঁ। মোবাইল নম্বৰ আৰু ইমেইল আইডিটো নিজে আহি গৈছে যিহেতু আমি আগতে এণ্টাৰ কৰিছোঁ। ইয়াত আপোনাৰ হোম এড্ৰেছটো দিছে, মই এক্সাম্পলৰ কাৰণে যিকোনো আপোনাৰ দি আছোঁ। তাৰপিছত পোষ্ট অফিচটো দিবলৈ কৈছে, পোষ্ট অফিচ দিব আপোনালোকে শুদ্ধকৈ। ডিষ্ট্ৰিক্ট দিব কৈছে, ডিষ্ট্ৰিক্ট শুদ্ধকৈ দিব। ডিব্ৰুগড়, শিৱসাগৰ যি হওক লাগিলে ডিষ্ট্ৰিক্ট। ষ্টেট আপোনালোকে আছাম চিলেক্ট কৰিব। পিন নম্বৰ দিব। ইয়াত আপোনাৰ 3টা অপশ্যন দিছে। আই শ্বেল কালেক্ট মাই চাৰ্টিফিকেট ফ্ৰম চাৰ্টিফিকেট ব্ৰাঞ্চ। আপুনি যদি নিজৰ ইউনিভাৰ্চিটিৰ যদি নিজৰ ডিপাৰ্টমেণ্টৰ পৰা কালেক্ট কৰিব বিচাৰিছে চাৰ্টিফিকেট ব্ৰাঞ্চত, তেতিয়া এইটো চিলেক্ট কৰিব। কিছুমানে যদি নিজৰ ঘৰৰ পোষ্টেল এড্ৰেছত ৰিচিভ কৰিব বিচাৰিছে তেনেকৈও কৰিব পাৰে। মই যিহেতু আমাৰ ইউনিভাৰ্চিটিৰ চাৰ্টিফিকেট ব্ৰাঞ্চত ৰিচিভ কৰিব বিচাৰিছোঁ, সেইবাবে মই এইটো চিলেক্ট কৰিছোঁ। চিলেক্ট কৰি এইখিনি মই নেক্সট ক্লিক কৰিছোঁ। এতিয়া আহিলে আপোনাৰ আপলোড এপ্লিকেণ্টছ ফটো। ইয়াত মই ফাইলটো চিলেক্ট কৰি ল'লোঁ। অলৰেডি ডকুমেণ্টছখিনি এটা ফল্ডাৰত ৰাখি লৈছিলোঁ কি লাগে। মই আপোনাৰ লিখি দিম কি ডকুমেণ্টছ অলৰেডি আপোনালোকে নিজৰ লগত ৰেডি কৰি ৰাখিব লাগে। এতিয়া যিহেতু আপোনাৰ ফটো বিচাৰিছে, মই এখন ফটো ল'লোঁ পাছপৰ্ট চাইজ। ফটোখন আপোনাৰ ক্ৰপ কৰি ল'ব অলপ, যিহেতু যদি ডাঙৰ হয়। মোৰ ছেভিং ছাকচেছফুল দেখাইছে, অলৰেডি লৈ লৈছে কম্পিউটাৰে। তাৰপিছত ইয়াত আপলোড এপ্লিকেণ্ট ছিগনেচাৰ দিছে। আপোনাৰ ছিগনেচাৰত আপোনাৰ নিজৰ চহীটো দিব লাগিব। এইদৰে আপোনাৰ চাইজটো মিলাই ল'ব, যদি এইটোকে কাট খাইছে কাটটো মিলাই ল'ব। মোৰ ঠিকে আছে বুলি ভাবিছোঁ, মই ক্ৰপ কৰি দিছোঁ। ছিগনেচাৰ এনেকৈ আপলোড হৈ গ'ল মোৰ। তাৰপিছত আপলোড আপোনাৰ ৰেজিষ্ট্ৰেশ্যন মাইগ্ৰেশ্যন কাৰ্ড, আপোনালোকৰ যোনটো ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট থাকে সেইখন আপোনালোকে আপলোড দিব লাগিব। মই যিহেতু এইটো ইনফৰমেশ্যনেল ভিডিঅ' বনাইছোঁ, সেইকাৰণে মই কিছুমান চেম্পুলহে আপলোড কৰিছোঁ।
তাৰপিছত আপোনাৰ ফাইনেল ছেমিষ্টাৰ বা ইয়েৰৰ এডমিট কাৰ্ড বিচাৰিছে। আমাৰ ফাইনেল ইয়েৰৰ মই এডমিট কাৰ্ডখন আপোনাৰ দি দিব আপোনালোকেও। তাৰপিছত আপোনাৰ ফাইনেল ইয়েৰৰ যোনটো মাৰ্কশ্বিট থাকে আমাৰ, এইখন মাৰ্কশ্বিটখন আপলোড কৰি দিব। মানে বি ফাৰ্ম প্ৰেক্টিছৰ ক'বলৈ গ'লে আপোনাৰ ফাইনেল ইয়েৰৰ ডকুমেণ্টছখিনিয়ে বিচাৰিছে, কাৰণ আপোনাৰ খালি ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন বিচাৰিছে, বাকী মাৰ্কশ্বিট, এডমিট এইকেইখন আৰু মাৰ্কশ্বিটকেইখন বিচাৰিছে। আৰু এইখিনি আপোনাৰ কমপ্লিট হোৱাৰ পাছত আপোনালোকে নেক্সট বুটনত ক্লিক কৰিব। তাৰপিছত এতিয়া আপোনাৰ গোটেই ডিটেইলছখিনি আহি গৈছে। আপুনি ডিটেইলছখিনি এবাৰ ভালকৈ চাব, যিহেতু কাৰণ এইখিনি ডিটেইলছে আপোনাৰ ফাইনেল যোনখন পাছ চাৰ্টিফিকেট আহিব সেইখিনি আপোনাৰ আপুনি যিদৰে এপ্লাই কৰিছে তেনেদৰেই আহিব। সেইকাৰণে ডেট আপোনাৰ যোনবিলাক স্পেলিং চব আপোনালোকে কাৰেক্ট হৈছে নে নাই এবাৰ চাই ল'ব, প্ৰিভিউৰ কাৰণে দিছে এইখিনি। তাৰপিছত আপোনাৰ আণ্ডাৰটেকিঙত আপোনালোকে এইখিনি পঢ়ি ল'ব। তাৰপিছত সকলোবোৰ যদি শুদ্ধ আছে, আপুনি চব নিজৰ দিছে নে নাই, ধৰক আই হেভ প্ৰভাইডেড মাই অ'ন মোবাইল নম্বৰ, এইখিনিত অ'কে ক্লিক কৰিব। অ'কে ক্লিক কৰিলে আপোনাৰ ফাইনেল আপোনাৰ প্ৰচেছটোলৈ আহিলে, যোনটো আপোনাৰ ফিজ পে'মেণ্ট হ'ব, ফিজ পে'মেণ্টৰ তালৈ আহি পালোঁ আমি এতিয়া। যদি চব ঠিকে আছে, কনফাৰ্ম এণ্ড প্ৰচিড টু পে' ক্লিক কৰিব। এইখিনি আপোনাৰ এনেকৈ আহিলে। আৰু পে'মেণ্টটো ইয়াত কিন্তু গুগল পে' নাই হা, গুগল পে' বা যিটো আজিকালি মানে চব কিছুমান হেৰিত গুগল পে' আৰু UPI পে'মেণ্ট দি দিছে, যিহেতু কিন্তু আপোনাৰ ইউনিভাৰ্চিটিৰ আণ্ডাৰত আপোনাৰ ক্ৰেডিট কাৰ্ড দি থৈছে, ডেবিট কাৰ্ড আৰু ইণ্টাৰনেট বেংকিং। আপোনালোকৰ যিটো সুবিধা হয় আপোনালোকে এইখিনি, মই এতিয়া এইখিনি নেদেখাওঁ আৰু কাৰণ এইখিনি হয়তো বহুতে জানিব পে'মেণ্ট কিদৰে কৰে। ইয়াত আপুনি মোবাইল যদি আপোনাৰ ATM কাৰ্ড আছে, তো ATM কাৰ্ডৰ যোনটো ফ্ৰণ্ট পেজটোত আপোনাৰ যোনটো 16টা নাম্বাৰ থাকে, ইয়াত 16টা নাম্বাৰ ক্লিক কৰিব। তাৰপিছত আপোনাৰ যোনটো এক্সপায়াৰী ডেটটো থাকে আপোনাৰ মান্থ আৰু ইয়েৰটো ক্লিক কৰিব। তাৰপিছত আপোনাৰ CVV বা CV বুলি 3টা নাম্বাৰ থাকে, আপোনালোকে চাব, সেই নাম্বাৰটো ক্লিক কৰিব। আৰু কাৰ্ড হোল্ডাৰ নেম, এনেকুৱা নহয় যে আপুনি এপ্লাই কৰিছে বুলি আপোনাৰ কাৰ্ডৰ পৰাই পে'মেণ্ট কৰিব লাগিব। আপুনি ঘৰৰ যিকোনো মানুহৰ বা যাৰ সুবিধা হয় সেইখন কাৰ্ডেদিও পে'মেণ্ট কৰিব পাৰিব, কিন্তু খালি ইয়াত লিখিছে যে এণ্টাৰ কাৰ্ড হোল্ডাৰ নাম, যাৰ মানে কাৰ্ডৰ হোল্ডাৰৰ নেমৰ আপুনি ইয়াত এণ্টাৰ কৰি দিব নামটো, তাৰপিছত মেক পে'মেণ্ট কৰিব। আৰু মোৰ যিহেতু মই এটা ভিডিঅ'টোহে আপোনালোকে খাইছে, সেইকাৰণে মই কৰা নাই। আপুনি মেক পে'মেণ্ট কৰিলে কিন্তু আপোনালোকৰ OTP এটা যাব, যাৰ কাৰ্ডেদি আপুনি কৰিব। মোবাইল নাম্বাৰটো আপোনাৰ বেংকৰ লগত যে ৰিলেটেড যিটো থাকিব, তেওঁৰ সেই নাম্বাৰটোলৈ আপোনাৰ OTP এটা যাব। আৰু OTPটো যোৱাত আপুনি OTPটো যেতিয়া ক্লিক কৰিব, আপোনাৰ পে'মেণ্টটো ছাকচেছফুল হৈ যাব। আৰু ছাকচেছফুল হোৱাৰ পাছতে এপ্লিকেশ্যন ফৰ্ম ফৰ অৰিজিনেল চাৰ্টিফিকেট বুলি আপোনাৰ এখন প্ৰিণ্ট ফৰ্ম ওলাই যাব। তাত আপোনাৰ যিটো ডেটত আপুনি এপ্লাই কৰিছে সেই ডেটটো থাকিব। তাৰপিছত যদি ছাকচেছফুল যদি হৈ গ'ল, ছাকচেছফুল ছাবমিটেড আহিব। তাৰপিছত তাত আপোনাৰ ট্ৰানজেকশ্যন ডেট আহিব আৰু এপ্লাইড ফৰ আহিব, ট্ৰানজেকশ্যন নাম্বাৰ এটাও আহিব। তাৰপিছত বেংক ৰেফাৰেঞ্চ এটা আহিব আৰু এমাউণ্ট, এইখিনি আপোনাৰ চব কমপ্লিট হোৱাৰ পাছত এইখিনি আপুনি পাই যাব। আৰু এইখন এটা প্ৰিণ্ট ফৰ্ম এটা আপোনাৰ লগত ৰাখি দিব। ইন ফিউচাৰ কিবা যদি সময়ত যদি আপুনি চাৰ্টিফিকেট নাপায়, সেইখন লৈ আপুনি ইউনিভাৰ্চিটিত খবৰ কৰিব পাৰিব। থেংক ইউ গাইজ, আজিলৈ ইমানেই। আপোনালোকৰ খুব সম্ভৱ এইটো ভিডিঅ' আপোনালোকৰ বাবে সহায় হ'ব বুলি মই ভাবি বনালোঁ। আৰু পাৰিলে যদি এইটো ভিডিঅ' যদি আপোনালোকক হেল্প কৰিছে, লাইক বুটনটো ক্লিক কৰি দিব, আৰু পাৰিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।